মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত ক্লাছ 7 মেথমেটিক্সৰ অনুশীলনী 4.3ৰ কুৱেশ্যন নম্বৰ 4ৰ পৰা বুজাই দিবলৈ চেষ্টা কৰিম। ইয়াৰ আগত আমি অনুশীলনী 4.3ৰ 3 নম্বৰটোলৈকে বুজাই দিছিলোঁ। যদিহে এই ভিডিঅ'টো চাই বুজি পোৱা, আগৰ ভিডিঅ'বিলাকো চাই ল'বা, লিংকবিলাক ডেছক্ৰিপশ্যনত দি থোৱা আছে, আৰু যদি বিচাৰি নোপোৱা কমেণ্ট কৰিবা, আমি লিংকটো তোমালোকক দি দিম। নেক্সট আমি চাৰিটো চাম। কি দিয়া আছে? এটি আয়তৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 5 চেণ্টিমিটাৰ বেছি। আয়তটোৰ পৰিসীমা 26 চেণ্টিমিটাৰ হ'লে আয়তটোৰ কালি উলিওৱা। ঠিক আছে, আমাক ইয়াতে কি দিয়া আছে? দৈৰ্ঘ্য আমাক দিয়া আছে। দৈৰ্ঘ্য কিমান দিয়া আছে? প্ৰস্থতকৈ আমাৰ 5 চেণ্টিমিটাৰ বেছি বুলি দিয়া আছে, আৰু পৰিসীমা আমাক দিয়া আছে, কালি উলিয়াব দিছে। ঠিক আছে, এইটো আমি কৰি চাওঁ। চোৱা, আমাক আয়তটোৰ প্ৰস্থ আমাক দিয়াই নাছিল, আমাক দৈৰ্ঘ্য দিয়া আছিল আৰু পৰিসীমা দিয়া আছিল। ঠিক আছে, গতিকে আয়তটোৰ প্ৰস্থ আমি ধৰি লৈছো কি বুলি? এক্স বুলি আমি ধৰি লৈছো। আয়তটোৰ দৈৰ্ঘ্য কি বুলি কৈছিল? আমাক যে প্ৰস্থতকৈ 5 বেছি বুলি কৈছিল, সেইকাৰণে আমি কি লিখিলো? x + 5 লিখিলো। আৰু আমাক পৰিসীমা, আয়তটোৰ পৰিসীমা আমাক দিয়াই আছিল কিমান? 26 চেণ্টিমিটাৰ দিয়া আছিল। ঠিক আছে, এতিয়া আমি পৰিসীমাৰ সূত্ৰটো আমি জানো নাই? সেইটো আমি মুখস্থ ৰাখিব লাগিব। আমাৰ সূত্ৰটো কি হৈছে? 2 পূৰণ দিক যোগ প্ৰস্থ। ঠিক আছে, গতিকে আমি মই এটা সূত্ৰটো লিখি দিছো বাৰু তোমালোকক। চোৱা, 2 পূৰণ দিক যোগ প্ৰস্থ ইজ ইকুৱেল টু আমি যিটো পৰিসীমা পাইছিলো কিমান? 26, এইটো আমি ইয়াতে লিখি থৈছো। গতিকে দিক আমাক কিমান দিয়া আছে? দিক আমাক দিয়া আছে x + 5 দিয়া আছে। ঠিক আছে, আৰু আমাক প্ৰস্থ কিমান দিয়া আছে? প্ৰস্থ আমাক দিয়া আছে x। গতিকে আমি কি কৰিলো? x + 5 প্লাছ এই প্ৰস্থৰ তলত আমি কি কৰিলো? x, আৰু এই তোমাৰ 26 থাকি গ'ল। তাৰপিছত আমি কি কৰিম? ইয়াতে আমাৰ দুইটো ব্ৰেকেটত আছে, মানে কি এই দুইটোৰ লগত এইকেইটা সংখ্যা আমাৰ কি হৈ আছে? পূৰণ হৈ আছে। ঠিক আছে, গতিকে আমি প্ৰথমতে কি কৰি ল'ম? দুইটো আমাৰ 2 হৈ থাকিল। আমি ইয়াতে যিহেতু x আৰু x মানে দুটা x আছে, আমি কি কৰিম? এই দুটা যোগ কৰিম। যোগ কৰিলে আমি কিমান পাম? টুৱাইজ x পালে আমাৰ +5 আছে, +5 লিখিলো, আৰু 26 আছিল ইয়াতে আমাৰ ইজ ইকুৱেল টু 26 আমি লিখি ৰাখিলো। তাৰপিছত আমি কি কৰিম? এই দুইটোৰ লগত আমি টুৱাইজ x কি কৰিম? পূৰণ কৰিম। চোৱা, ইয়াতে লিখি দিছো মই 2 * টুৱাইজ x। প্লাছ আছিল ইয়াতে, গতিকে প্লাছ চিনডাল দিছো। তাৰপিছত 2 * 5, 2 * 5, আৰু ইয়াতে 26 আছিল, 26 হৈয়ে থাকিল। তাৰপিছত 2ৰ লগত আমি 2 পূৰণ কৰিলে কিমান পাম? 4 পাম। গতিকে আমাৰ কি হ'ল? 2 * 2x ইজ ইকুৱেল টু 4x হ'ল। প্লাছ আছিল, প্লাছেই দিলো, আৰু 5ৰ লগত 2 পূৰণ কৰিলে আমি কিমান পাম? 10 পাম। ঠিক আছে, ইয়াতে 26 আছিল, ইয়াতে আমাৰ 26 হৈয়ে থাকিল। তাৰপিছত আমি কি কৰিম? এই 4x টো আমি ইয়াতে ৰাখি দিলো, 4x কৰি, আৰু ইয়াতে আমাৰ 26ৰ লগত কি কৰিলো? এই ইয়াতে যিটো আমাৰ বাওঁফালে যিটো আমাৰ +10 আছিল, এইটো আমি কি কৰিলো? সোঁফালে লৈ আহিলো। লৈ আহিলে আমাৰ কি হ'ব? -10 আমাৰ হৈ যাব। ঠিক আছে, এইটো আমাৰ একেই থাকিল। 26ৰ পৰা 10 যদি আমি বিয়োগ কৰো, কিমান থাকিব? 16 থাকিব। ঠিক আছে, 16 থাকিলে এতিয়া আমি কি কৰিম? এই যিটো x আছে, x টো আমি ইয়াতে পাতিলো, যিটো 4 আছে, এই 4টো আমি এইফালে লৈ আহিম। লৈ আহিলে কি হ'ব? যিহেতু x ৰ লগত 4টো আমাৰ কি হৈ আছে? পূৰণ হৈ আছে, গতিকে আমি সোঁফালে লৈ আহিলে এইটো আমাৰ হৰণ হৈ যাব। যোগ থাকিলে বিয়োগ হ'ল হয়, বিয়োগ থাকিলে যোগ হ'ল হয়, কিন্তু যদি আমাৰ পূৰণ হৈ আছে সেইফালে, তেতিয়াহ'লে আমাৰ হৰণ হ'ব, আৰু যদি হৰণ হৈ থাকে তেতিয়াহ'লে আমাৰ কি হ'ব? পূৰণ হৈ যাব। ঠিক আছে, গতিকে এই 4টো আমাৰ এইফালে সোঁফালে লৈ অহাৰ লগে লগে আমাৰ কি হ'ল? হৰণ হৈ গ'ল। 16ক আমি কিহেৰে হৰণ কৰিম? এতিয়া 4ৰে হৰণ কৰিম। হৰণ কৰিলে আমি কিমান পাম? 4 × 16, গতিকে কটাকটি যায় আমাৰ কিমান থাকিব? 4 থাকিব। x ৰ মান আমি কিমান পাম? 4 পাম। ঠিক আছে, গতিকে আয়তটোৰ প্ৰস্থ কিমান পালো আমি? 4 চেণ্টিমিটাৰ পালো। দৈৰ্ঘ্য কিমান পাম আমি? 4 + 5 পাম, কাৰণ আমাক কি কৈছিল? দৈৰ্ঘ্যতকৈ 5 বেছি বুলি কৈছিল। কি কয়? প্ৰস্থতকৈ 5 বেছি বুলি কৈছিল আমাক দৈৰ্ঘ্যটো। সেইকাৰণে আমি কি কৰিলো? যিহেতু আমি প্ৰস্থ 4 পাইছো, গতিকে 5 যিহেতু বেছি বুলি কৈছিল, যোগ 5 কৰি দিলো। ঠিক আছে, না কিমান পালো আমি? দৈৰ্ঘ্য 9 পালো। এতিয়া আমাক আয়তটোৰ কালি সুধিছিল নহয়, গতিকে আয়তটোৰ কালি সূত্ৰটো কি? দিশ পূৰণ প্ৰস্থ। দিশ আমি কিমান পালো? 4 পালো, 4 চেণ্টিমিটাৰ পালো, আৰু প্ৰস্থ আমি কিমান পালো? 9 পালো। ঠিক আছে, গতিকে এইটো পূৰণ কৰিলে আমি কিমান পাম? 36 পাম। 36 বৰ্গ চেণ্টিমিটাৰ হ'ব আমাৰ আয়তটোৰ কালি। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা। তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। নেক্সট আমি কি চাম? 4.3 5 নম্বৰটো চাম। কি দি আছে? আৰিফুলৰ মাকৰ বয়স আৰিফুলৰ ভণ্টি ৰেহেনাৰ বয়সৰ 4 গুণ।
ৰেহেনা আৰিফুলতকৈ 4 বছৰ সৰু। ৰেহেনাৰ মাকৰ বয়স 32 বছৰ হ'লে আৰিফুল আৰু ৰেহেনাৰ বয়স কিমান হ'ব? ঠিক আছে, ইয়াতে আমি কি কৰিম? প্ৰথমতে আমি আৰিফুলৰ যিকোনো এটা বয়স আমি ধৰি ল'ম, কাৰণ আমাক কি দিছে? আৰিফুলৰ মাকৰ বয়স, আৰিফুলৰ ভণ্টি ৰেহেনাৰ বয়সতকৈ 4 গুণ বুলি কৈছে। আকৌ ৰেহেনাৰ বয়স কিমান বুলি কৈছে? আৰিফুলতকৈ কিমান কম? 4 বছৰ কম, মানে 4 বছৰ সৰু আৰিফুলতকৈ। ঠিক আছে, গতিকে আমি কি কৰিম? আৰিফুলৰ বয়স এটা আমি ধৰি ল'ম। এতিয়া আমি কি ধৰি ল'লো? আৰিফুলৰ বয়স আমি x বছৰ বুলি ধৰি ল'লো। যিকোনো ধৰিব পাৰা, XYZ যিকোনো, গতিকে মই x বছৰ বুলি ধৰি ল'লো। আৰু ৰেহেনাৰ বয়স কিমান বুলি কৈছিল? ৰেহেনাৰ বয়স আমাৰ আৰিফুলতকৈ কিমান? 4 বছৰ সৰু বুলি কৈছিল ৰেহেনা, গতিকে কি কৰিলো? x - 4। ঠিক আছে, আৰু আৰিফুলৰ মাকৰ বয়স কিমান বুলি কৈছিল? ৰেহেনাৰ 4 গুণ বুলি কৈছিল। ৰেহেনাৰ বয়স কিমান আছে? x - 4, 4 গুণ মানে কি? এই x - 4 লগত 4 এটা আমি পূৰণ কৰিব লাগিব। এইটো চোৱা, 4 × x - 4। এতিয়া আমাৰ প্ৰশ্নমতে সমীকৰণটো কি হ'ব? 4 × x - 4 = 32। 32 কেনেকৈ হ'ল? আমাক কি দিছিল? মাকৰ বয়স আমাক 32 বুলি দিয়ে দিছিল, সেইকাৰণে আমাৰ এইটো 32 আমি লিখিলো। ঠিক আছে, নেক্সট আমি কি কৰিলো? 4 যিহেতু আমি এই x - 4 লগত যিহেতু এইটো পূৰণ হৈ আছে, গতিকে কি কৰিম? 4x মানে 4 লগত x টো পূৰণ কৰিলে কিমান পাম? আমি 4x পাম, মাইনাছ কিমান পাম? 4 × 4 = 16, আৰু 32 হৈয়ে থাকিল। ঠিক আছে, নেক্সট কি হ'ল? 4x টো আমাৰ তলত থাকিল, এইফালে থাকিল। এই 32ৰ এইফালে মানে সোঁ চাইডে আমি কি কৰিলো? এই যিটো -16 আছিল, এই -16 টো আমি সোঁ চাইডে লৈ আহিলো। কি হ'ল? +16 হৈ গ'ল। ঠিক আছে, গতিকে 4x হৈয়ে থাকি গ'ল আমাৰ। আৰু 32ৰ লগত আমি যেতিয়া 16 প্লাছ কৰিম কিমান পাম? 48 পাম। ঠিক আছে, নেক্সট আমি কি কৰিম? এই 4টো উঠাবৰ কাৰণে কি কৰিম? আমি 4ৰে ডিভাইড কৰিবও পাৰোঁ, মানে এইটোকো 4ৰে হৰণ কৰিব পাৰোঁ, এইটোকো 4ৰে হৰণ কৰিব পাৰোঁ। মই বেলেগকৈ দেখাই দিছোঁ বাৰু। x টো এটা থাকি গ'ল, এই যিটো 4টো আছে যিহেতু আমাৰ পূৰণ হৈ আছে, এইফালে আনিলে কি হ'ব? হৰণ হৈ যাব, যিহেতু সোঁফালে আনিলে। ঠিক আছে, গতিকে 4ৰে 48ক হৰণ কৰিলোঁ, কিমান পালোঁ? 12 পালোঁ। মানে xৰ মান আমি কিমান পালোঁ? 12 পালোঁ। গতিকে আৰিফুলৰ বয়স কিমান হ'ব? 12 বছৰ। আৰু ৰেহেনাৰ বয়স কিমান হ'ব? x - 4 আমি ধৰি লৈছিলোঁ নহয়, সেইটো যে আমাৰ আৰিফুলতকৈ 4 বছৰ সৰু বুলি কৈছিল। গতিকে xৰ মান আমি কিমান পালোঁ? 12 পালোঁ। মানে আমি আৰিফুলৰ বয়স পালোঁ 12। গতিকে 12ৰ পৰাই 4 আমি বিয়োগ কৰি দিলে কি পাম? আমি ৰেহেনাৰ বয়স পাম। কিমান? 8 বছৰ ৰেহেনাৰ বয়স। ঠিক আছে, আৰিফুলৰ বয়স 12 বছৰ আৰু ৰেহেনাৰ বয়স আমাৰ 8 বছৰ।